জুনমণি ৰাভাকাণ্ডত SP লীনা দলেৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। জুনমণি ৰাভাৰ দুৰ্ঘটনা হোৱা সময়ত নগাঁৱৰ SP হৈ আছিল লীনা দলে। লখিমপুৰৰ পূৰ্বৰ SP বেদান্ত মাধৱ ৰাজখোৱাৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ। বিভাগীয় তদন্ত হ'ব নগাঁৱৰ তদানীন্তন ASP ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধেও। পুনৰ জুনমণি ৰাভাকাণ্ডত সাঙুৰ খালে 2 আৰক্ষী অধীক্ষকৰ নাম। নগাঁৱৰ পূৰ্বৰ SP লীনা দলৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ। লখিমপুৰৰ পূৰ্বৰ SP বেদান্ত মাধৱ ৰাজখোৱাৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ। CBIৰ এক পত্ৰই জোকাৰণি তুলিছে এতিয়া অসম আৰক্ষীত। SI জুনমণি ৰাভাৰ মৃত্যু আৰু তদন্তৰ নতুন পাক। অসম আৰক্ষীৰ 6 গৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা। তদন্তকাৰী সংস্থা CBIয়ে নিৰ্দেশ দিছে আৰক্ষীৰ বিভাগীয় তদন্তৰ বাবে। কৰ্তব্যত গাফলতি, প্ৰমাণ নষ্টৰ অভিযোগ আৰক্ষীকেইজনৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষীয়ে বৰ্খাস্ত কৰিছে চন্দ্ৰ বৰা, আনাৰুল ইছলাম নামৰ 2 গৃহৰক্ষী জোৱানক। তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেইবাটাও ভুল আঙুলে অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ CBIৰ। পূৰ্বৰ জখলাবন্ধাৰ OC পৱন কলিতা, হৈবৰগাঁৱৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ TSI উৎপল বৈশ্য, জখলাবন্ধাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেব বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ। উল্লেখযোগ্য যে অসম আৰক্ষীৰ মহিলা উপ পৰিদৰ্শক জুনমণি ৰাভাৰ 2023 চনৰ 19 মে'ৰ পুৱতি নিশা প্ৰায় 2 বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ SI জুনমণি ৰাভাৰ মৃত্যু হৈছিল। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জুনমণি ৰাভাৰ মাৰুতি বাহনৰ। জুনমণি ৰাভাই AS01 EN 7273 নম্বৰৰ নিজৰ মাৰুতি কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হৈছিল দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰিছিল জুনমণিৰ বাহনখনে। ৰহস্যজনক পথ দুৰ্ঘটনাটোত জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ প্ৰথমে কৰিছিল CID, পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল CBIক। CBIৰ তদন্তকাৰী বিষয়া মনিন্দৰ সিঙে বিগত 6 ফেব্ৰুৱাৰীত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰিছিল 59 পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন। উক্ত প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলতে মৃত্যু হৈছিল আৰক্ষী বিষয়া জুনমণি ৰাভাৰ। CBIয়ে নগাঁৱত ৰুজু হৈ থকা 3টা গোচৰৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল। উক্ত প্ৰতিবেদনত জুনমণি ৰাভাৰ হত্যা অথবা চৰম সিদ্ধান্তৰ বিষয়টো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।